পত্নীয়ে চিনাকি দিছিল মোমায়েকৰ ল'ৰা বুলি মামাৰ বেটা বুলি কৈছে আৰু স্বামীয়ে নজনাকৈ অবৈধ সম্পৰ্ক গঢ়িছিল মানি ললো আৰু মামাৰ বেটা বুলি নহলে হুলস্থুল নকলো আৰু এতিয়া কুলাত কেঁচুৱালৈ হুক হুকাই কান্দিছে স্বামীয়ে নিৰ্দয়ী মাতৃ পলাই গ'ল প্ৰেমিকৰ সৈতে নিজৰ কেঁচুৱাটোৰ কথাও নাভাবিল মাতৃয়ে LICৰ কাগজ আনিম বুলি কৈ পলাই গ'ল প্ৰেমিকৰ সৈতে 5 বছৰ আগতে ভাল পাই বিয়া পাতিছিল মৃগেন বৰ্মনে কেৰালাত কাম কৰি চলাইছিল সংসাৰ আছিল অকমানি কেঁচুৱাটি ইফালে স্বামী নথকাৰ সুযোগ লৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত চিনাকি হৈ পত্নী লিপ্ত হৈছিল উত্তৰ হালমাৰাৰ বিকাশ ৰায় নামৰ যুৱকৰ সৈতে প্ৰেমত পত্নীৰ সন্ধান বিচাৰি স্বামীয়ে থানাত এজাহাৰ দিছিল আৰক্ষীয়ে 2 প্ৰেমাস্পদক বিচাৰি ওলোৱাৰ পিছত স্বামীয়ে পত্নীক বিচাৰি থানা পাইছিল কিন্তু পূৰ্বৰ স্বামীৰ লগত যাবলৈ অমান্তি হ'ল পত্নী তাৰ পিছতেই হুক হুকাই কান্দিছে লোকজনে ঘটনা হৈছে ছোৱালীটো মাঘৰ আহিছে 2 দিনমান থাকিল থকাৰ পিছত মানে হেৰি শনিবাৰ আহিছে আহাৰ পিছত ৰবিবাৰ থাকিল সোমবাৰে মানে LIC অফিচত আহা থা কৈছে আহাৰ পিছত আৰু শনিবাৰে আহা থা কৈছে আহা থা আহিয়া মানে ৰবিবাৰ থাকিল সোমবাৰে মানে LIC অফিচত আহা থা কয়া মানে কাগজ বোলে আছিল বোলে LIC হেৰি আনিবা কাগজ আনা কি দৰকাৰ আছিল আৰু কিবা এনেকুৱা কথা কয়া বোলে 3টা মানৰ পৰা নোহোৱা হ'ল আৰু ইমান এটা কথা গম নাপাওঁ আৰু এবাৰ গম পাওঁ আৰু 2 দিন পাছত তাৰপিছত বেলেগে ল'ৰাৰ লগত বোলে পলাই গ'ল বোলে মই ভাল পাই কৰি বিয়া কৰাইছোঁ 5 বছৰ হ'ল আজি হ'ল মানে ডাইভৰ্চ দিলে আৰু মোক তাক বিচাৰিছোঁ চেষ্টা কৰিছিলোঁ বিচাৰিবৰ কাৰণে তাই বোলে নাহা কথা কৈ আছে মানে তামি কয় 3 মাসৰ প্ৰেম বোলে মামাৰ বেটা বুলি কৈছে আৰু পূজা চূজা লাগাল দেখা পাওঁ আৰু ৰাজা কৰিবা মামাৰ বেটা হোৱা কথা কৈছে মানি ললো আৰু মামাৰ বেটা বুলি নহলে হুলস্থুল নকলো আৰু ইনষ্টাগ্ৰামত আৰু হোৱাটছএপত কথা পাতিছিল ফোন মাজে সময়ে মাৰছিল মইতো বাহিৰত থাকোঁ না ইমান এটা গম নাপাওঁ না কেৰেলা পাছত অসুবিধা বহুত হৈ আছে এলাও কষ্ট পাই আছোঁ ক'লা ডাঙৰ লৈ আছোঁ আৰু বিকাশ ৰায় বিকাশ মালিগাঁও মই বিচাৰোঁ মোৰ লগতে আছে মই ৰাখিব লাগিব আৰু এগৰাকী পিতৃয়ে সন্তানক কোলাত লৈ হুক হুকাই কন্দা দৃশ্যই সকলোকে আৱেগিক কৰি তুলিছে আমাৰ ঘৰত আহিছিল আলহী খাবা আহাতে মই মিছা কথা কৈ তাই LICত আহা বুলি কৈ তাই 3টা বজাত আহিছে ওলে ঘৰৰ পৰা ওলাই এতিয়া আমি আৰু বাচ্চা আছোঁ একো এলাও নাহে কি কৰি আছে এবাৰ ফোন মাৰে ডাঙৰ ভাইটিটা ফোন মাৰিছে ফোন মৰাতে তাই কৈছে চুইচ অফ খালি চুইচ অফ এতিয়া সন্ধ্যা লাগি চুইচ অফ সিহঁতে হুলস্থুল লাগি গ'ল ক'ত গ'ল বুলি এবাৰ সিফালে ফোন কৰি দিলোঁ বোলে আৰু কি এনেকুৱা আৰু কি আমাৰ গ্ৰাণ্ড নাই আৰু কি ক'ত গ'ল আৰু গম নাপাওঁ ইফালে আৰক্ষীয়ে মহিলাগৰাকী আৰু প্ৰেমিকক বিচাৰৰ বাবে আদালতত হাজিৰ কৰোৱায় অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট টাইম 8